SLC এক্সামৰ আগতো মই শাক পাচলিৰ দোকান কৰিছোঁ মই নিজে। নমস্কাৰ, মোৰ নাম ইকবাল তালুকদাৰ। মোৰ দেউতাকৰ নাম ৰহিদুল তালুকদাৰ। মোৰ ঘৰখন হ'ল পোৰাগাঁৱত। মই বাপুজী জাতীয় বিদ্যালয়ৰ পৰা SLC এক্সামটো দিছিলোঁ। তো এই 10 বছৰ পৰিলোঁ মোৰ বহুত সমস্যাৰ সন্মুখীন হৈ মই কৰিছোঁ। SLC এক্সামৰ আগতো মই শাক পাচলিৰ দোকান কৰিছোঁ মই নিজে। এই শাক পাচলিৰ দোকান কৰি মই পঢ়িছোঁ। তাৰপিছত কেতিয়াবা মেলা চেলা হ'লে মই নিজে পাণ দোকান কৰোঁ। মিঠা পাণ বিক্ৰী কৰিছোঁ মই। তাৰপিছত বহুত এনেকুৱা ঘৰৰ বহুত সমস্যা। মোৰ দেউতাই কোনোৰকম কাম কাজ কৰে, এনেদৰে সংসাৰখন চলি আছে। মই তাৰে মাজৰ পৰাই এনেদৰে ৰিজাল্টখন ওলাল। মই 87% পাইছোঁ। 6টাত লেটাৰ আছে। মোৰ ভৱিষ্যতত ডক্টৰ হোৱাৰ সপোন আছে। তো মই ছায়েন্সত পঢ়িব লাগিব, তেনেহ'লে মই ছায়েন্সত পঢ়িম। পঢ়াৰ ক্ষেত্ৰত এতিয়া ঘৰৰ পৰা মোৰ সম্ভৱ মোক ছায়েন্সত পঢ়াব নোৱাৰে। তো ভাল ৰেজাল্ট কৰিবলৈ হ'লেতো ভাল কলেজত এডমিশ্যন ল'ব লাগিব। মোৰ ঘৰৰ পৰা ইমান সক্ষম নাই যে মোক ইয়াৰ পৰা বৰপেটা ৰোডত পঢ়াব। বহুত কষ্ট কৰি পঢ়িছোঁ মই সঁচাকৈ। টিউশ্যনৰ ক্ষেত্ৰত মই টিউশ্যন এনেকুৱাকৈ পঢ়া নাই, কিন্তু বাপুজী জাতীয়ত যিকেইজন ছাৰ আছিল, ছাৰবিলাক বহুত তাৰমানে মোক হেল্প কৰিছে। কিছুমান ছাৰে মোক পাৰ্চনেলি তাৰমানে ছাৰক মই কৈছোঁ, ছাৰে মোক পাৰ্চনেলি শিকাই দিছে। বেছিভাগকৈ ছায়েন্স মেথছৰ আৰু ইংলিছৰ টিচাৰকেইটাক মোক বেছিকৈ হেল্প কৰিছে, বহুত হেল্প কৰিছে। পইচা পাতি লোৱা নাই। মোৰ মা দেউতাইতো মোক বহুত তাৰমানে পঢ়াৰ ক্ষেত্ৰত মোক তাৰমানে ঘৰৰ পৰা যথেষ্ট কৈছে যে পঢ়া, ভালকৈ পঢ়া। কিন্তু মোক যে সেইবুলি যে পইচা পাতি নাই বুলি যে পঢ়িব নালাগে, বেলেগ কিবা কৰা, কিন্তু মোক পঢ়াৰ কাৰণে সেইখিনি কষ্ট কৰিছে। মোৰ মাকেতো বহুত কষ্ট কৰিছে। ৰাতি 12টাত উঠি কেতিয়াবা উলিয়াইছে। পঢ়িব লাগে, এইটো মোৰ মা দেউতাই এইটো কৰিছে।